হেল্ল' গাইজ অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC ফালৰ পৰা বিভিন্ন পোষ্ট আহিছে গতিকে আজি এই ভিডিঅ'টোত মই সেই পোষ্টবোৰৰ বিষয়ে আলোচনা কৰিম তাৰ লগতে এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কোন কোন এলিজিবল হ'ব বা এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব এপ্লিকেশ্যন ষ্টাৰ্ট ডেট কেতিয়া হ'ব বা কেতিয়ালৈকে থাকিব সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম গতিকে ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট নিউজ পাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক এই PDF-টোৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম গতিকে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ভালদৰে চাব পাৰিব নেম অফ দ্য পোষ্ট গ্ৰেড 4 ইন দ্য অফিচ অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন এইটো গ্ৰেড 4 পোষ্ট হয় এইটো পোষ্টিং হ'ব আপোনালোকৰ যোনটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচ আছে গুৱাহাটীত তাতে আপোনালোকৰ পোষ্টিংটো হ'ব নাম্বাৰ অফ পোষ্ট 20টা পোষ্ট আছে ঠিক তেনেদৰে আপোনালোকৰ ৰিজাৰ্ভেশ্যন অফ দ্য পোষ্ট ক'ত কিমানটা পোষ্ট ৰিজাৰ্ভ আছে সকলোবোৰে ধুনীয়াকৈ কেটেগৰী ৱাইজ ভগাই থোৱা আছে আপোনালোকে চাব পাৰে যে অপেন কেটেগৰীৰ কাৰণে টোটেল 10টা পোষ্ট আছে তাৰ লগতে ৰিজাৰ্ভ ফৰ ওমেন কাৰণে 3টা পোষ্ট আছে OBCৰ কাৰণে 5টা আছে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 2টা আছে কেটেগৰী ৱাইজ দিয়াৰ লগতে তাত আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে কিমানটা পোষ্ট আছে সেইবোৰ ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে গোটেইবোৰ মিলাই পেলাই টোটেল 20টা পোষ্ট আছে ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এইটো মেনশ্যন আছে আপোনাৰ 10 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 10 ছেপ্টেম্বৰৰ পৰা আৰু ক্লজিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন এইটো হ'ব 9 অক্টোবৰত আপোনালোকৰ লাষ্ট ডেট হ'ব অনলাইন এপ্লিকেশ্যন কৰাৰ কাৰণে পে'মেণ্টৰ কাৰণে দুদিন এক্সট্ৰাকৈ দিয়ে যিহেতু 10 আৰু 11 তাৰিখ আপোনালোকৰ পে'মেণ্টৰ কাৰণে দিয়া থাকিব গতিকে লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 11 অক্টোবৰলৈকে থাকিব স্কেল অফ পে' কেনেকুৱা ধৰণৰ আপোনালোকৰ পে'মেণ্ট হ'ব যে পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাৱেঞ্চেছ এডমিছেবল টু দ্য আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ আপোনালোকৰ পে' স্কেলো থাকিব 12,000ৰ পৰা 52,000লৈকে অৰ্থাৎ 12,000 to 52,000 গ্ৰেড পে' থাকিব 3,900 টকা পে' বেন 1 ইয়াত মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ হ'ব লাগিব প্ৰথমতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো সকলোৱে জানে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড থাকিব লাগিব আৰু তাত আপোনালোকৰ যোনটো হায়েষ্ট কোৱালিফিকেশ্যন সেইটো আপোনাৰ আপডেটেড থাকিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ দ্য এডুকেশ্যন কোৱালিফিকেশ্যন চেল বি মিনিমাম 8 পাছ এণ্ড দ্য মেক্সিমাম 12 পাছ আপোনালোকৰ মিনিমাম 8 পাছ হ'ব লাগিব আৰু মেক্সিমাম 12 পাছ হ'ব লাগিব যদি আপোনালোকে ডিগ্ৰী কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকে ইলিজিবল নহ'ব অৰ্থাৎ আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব এই PDF-টোত ধুনীয়াকৈ মিনিমাম এজ আৰু মেক্সিমাম এজৰ বিষয়ে মেনশ্যন কৰা আছে লিখা আছে যে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 18 ইয়াৰ্ছ আপোনালোকৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু নট মোৰ দেন 40 ইয়াৰ্ছ আপোনাৰ 40 বছৰতকৈ আপোনালোকৰ বয়স বেছি হ'ব নোৱাৰিব এজ অফ 1 জানুৱাৰী 2025 আৰু ঠিক তেনেদৰে আপোনালোকৰ যেনেকৈ এজ ৰিলেক্সেশ্যন থাকে গভৰ্ণমেণ্ট পোষ্টবোৰত তেনেকৈ আছে যে 5 বছৰ থাকিব ST SC কাৰণে অৰ্থাৎ 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে ST SCৰ পৰা বিলং কৰে 3 বছৰ থাকিব OBC MOBC টি ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে অৰ্থাৎ 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে 10 বছৰ অৰ্থাৎ 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোক পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি কেটেগৰীত পৰে আপোনালোকৰ এজবোৰ ডিটাৰমাইন কৰিব স্কুল চাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ যোনখন এডমিট কাৰ্ড আছে তাত যিহেতু ডেট অফ বাৰ্থ মেনশ্যন থাকে তাৰ পৰা আপোনালোকৰ যোনটো এজ তাৰ পৰা ধৰিব আৰু নহ'লে আপোনালোকৰ আদাৰ গভৰ্ণমেণ্ট ডকুমেণ্টছ ডেট ইজ বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মতে আপোনালোকৰ সেই এজটো চাব যে আপোনালোকৰ এজ কিমান হৈছে সেইটোৰ লগত মিলাই পেলাই আপোনালোকৰ ৰিলেক্সেশ্যনটো দিয়া হ'ব আপোনালোকৰ চিলেকশ্যন প্ৰচিডিঅ'ৰ অৰ্থাৎ আপোনালোকে কেনেকৈ চিলেক্ট হ'ব তাৰ বিষয়ে মেনশ্যন আছে যে আপোনালোকৰ এক্সামটো হ'ব দুটা ফেজত হ'ব ফেজ 1ত আপোনালোকৰ থাকিব MCQ বেছড কুৱেশ্যন থাকিব মাল্টিপল চইচ কুৱেশ্যন আপোনালোকৰ ছাবজেক্ট জেনেৰেল ষ্টাডিজ MCQ OMR বেছড হ'ব কি ছাবজেক্ট থাকিব আৰ্থমেটিক 20 মাৰ্কছ GK আছাম স্পেচিফিক 20 মাৰ্কছ ৰিজন 20 মাৰ্কছ ছ'চিয়েল ছায়েন্স 20 মাৰ্কছ ছায়েন্স 10 মাৰ্কছ এলিমেণ্টেৰী ইংলিছ 10 মাৰ্কছ ষ্টেণ্ডাৰ্ড ক্লাছ 6, 7, 8 গতিকে আপোনালোকৰ কুৱেশ্যনবোৰৰ ষ্টেণ্ডাৰ্ডটো 6, 7, 8 ষ্টেণ্ডাৰ্ডত হ'ব ডিউৰেশ্যন এণ্ড মাৰ্কছটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ টাইম 2 ঘণ্টা থাকিব আৰু মাৰ্কছটো 100 মাৰ্কৰ থাকিব আপোনালোকৰ ফেজ 1 মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু আপোনালোকৰ ফেজ 2 ইণ্টাৰভিউ হ'ব অন দ্য বেচিছ অফ দ্য পাৰফৰ্মেঞ্চ অফ ফেজ 1 কেণ্ডিডেট উইল বি কল্ড ফৰ ইণ্টাৰভিউ ফেজ 2 টেকিং ইনটু কনচিডাৰেশ্যন কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন ৰেচিঅ' 1:5 অৰ্থাৎ এটা পোষ্টৰ কাৰণে 5জন কেণ্ডিডেটক মাতা হ'ব আৰু তাৰ পৰা চিলেক্ট কৰা হ'ব এপ্লিকেশ্যন ফিজটো হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফিজ নীল এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন আপোনালোকৰ এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ ফিজ দিব নালাগে ঠিক তেনেদৰে আপোনালোকে কিবা এটা পে' কৰিব লাগিব যিহেতু আপোনালোকৰ যোনটো প্ৰচেছিং ফিজ চাৰ্জ বাই CSC SPB আপোনালোকে কিবা এটা চাৰ্জ কাটে সেইটো কাৰণে আপোনালোকে সেই চাৰ্জেছটো দিব লাগিব সেইটো কাৰণে আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ 47 অৰ্থাৎ সকলোবোৰ কেণ্ডিডেটে 47কে পে' কৰিব লাগিব
আপোনালোকৰ এক্সামটো ক'ত কণ্ডাক্ট কৰা হ'ব সেইটোৰ বিষয়ে ধুনীয়াকৈ মেনশ্যন কৰা আছে যে দ্য কমিশ্যন মে ডিচাইড টু কণ্ডাক্ট এক্সামিনেশ্যন টেষ্ট এটচেট্ৰা জ'ন ৱাইজ ডিপেণ্ডিং আপন দ্য নাম্বাৰ্ছ অফ কেণ্ডিডেট এগেইনষ্ট দ্য ডিষ্ট্ৰিক্ট শ্ব'ন বিল' অৰ্থাৎ আপোনালোকৰ ইমান কেণ্ডিডেটে এপ্লাই কৰিব এখন ডিষ্ট্ৰিক্টৰ পৰা বা অভাৰঅল গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ এই এক্সামিনেশ্যন যোনবোৰ চেণ্টাৰ আছে সেইটো ডিচাইড কৰা হ'ব যদিহে কেণ্ডিডেট কম ওলায় তেনেহ'লে আপোনালোকৰ গুৱাহাটীতে এই চেণ্টাৰটো পাতিব পাৰে অৰ্থাৎ আপোনালোকে গুৱাহাটী গৈ এক্সামটো দিবলগীয়া হ'ব পাৰে যদিহে কেণ্ডিডেট কম থাকে যদিহে কেণ্ডিডেট বহুত ওলায় তেনেহ'লে আপোনালোকৰ যোনটো জ'ন ৱাইজ ভাগ কৰি থোৱা আছে 6টা জোনত ভাগ কৰি থোৱা আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী ঠিক তেনেদৰে আপোনালোকৰ এই 6টা জোনত এক্সামটো কণ্ডাক্ট কৰা হ'ব গতিকে এইটো এটা আছিল আপডেট আপোনালোকৰ গ্ৰেড 4 এক্সামটোৰ বিষয়ে যদিহে আপোনালোকে ক্লাছ 8 পাছ হয় আৰু যদিহে মেক্সিমাম আপোনালোকে 12লৈকে পঢ়িছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে